হাই গাইজ, মই আজি গৈ আছোঁ এখেতৰ কামৰ কৰা জেগাত, মানে এখেতে য'ত কাম কৰে ফেক্টৰীটোত, তাত গৈ আছোঁ। এয়া মই ৰাস্তাৰ অকলে গৈ আছোঁ। এইটো হৈছে আমি থকা ঘৰটো, য'ত আমি আছোঁ ভাড়া ৰুমটো। তাৰপিছত এইটো ৰাস্তাৰে গৈ পাম ফেক্টৰী। যিহেতু এই পথাৰৰ মাজত ফেক্টৰীটো বহুত যাব লাগে। তাৰপিছত পথাৰৰ ওচৰত কোনো ঘৰ নাই। তাৰপিছত ফেক্টৰীটো হাজবেণ্ডে মোক খিৰিকী দিয়ে চাই আছে মই আহি পালোঁ নে নাই বুলি। তাৰপিছত আমি ফেক্টৰী আহি পালোঁ। মই ব'লকচোন ফেক্টৰীৰ ভিতৰত কি দেখা পাওঁ আপোনালোকক দেখাম। ফেক্টৰীটো যিহেতু টিংপাতৰ ফেক্টৰী, বিৰাট গৰম। ফেক্টৰীৰ ভিতৰৰ অংশ। এই হাজবেণ্ডে বহি আছিলে অকলে, কিন্তু তাৰপিছত ছেকেণ্ড হাফত আহিল মানুহ মানে এইটো হৈছে ইয়াতে কাম কৰা, আৰু এইটো হাজবেণ্ড, আৰু এটা ল'ৰা আহিছে নতুনকৈ হাজবেণ্ডক সহায় কৰা। তাৰপিছতে 4টামান বজাৰ পৰা ইয়াত বিৰাট বৰষুণ। তাক কেনেকৈ ঘৰত যাওঁ এনেকুৱা লাগিছে। হাজবেণ্ডে কাম কৰে, যিহেতু ইয়াতে কাম কৰাৰ মানুহ কম, আৰু আমাৰ মানে এখেতে অকলে মেচিন চলাব লাগে, সেয়েহে বহুত কষ্ট হয়। মেচিন চলাওঁ মানে অকলে ভালো কৰিব লাগে, চলাব লাগে। ইয়াতে 4-5টা মেচিন আছে, এনেকুৱা ডাঙৰ। তাৰপিছতে আৰু অকণমান টাইম পাছ কৰিলোঁ জানো। আজি ব্লগটো এইখিনিতে সামৰণি মাৰিছোঁ। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। থেংক ইউ গাইজ।